দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী ৰাজ্যৰ মৃৎশিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ প্ৰতিমাসমূহত অন্তিম পৰশ দিয়াত। মাৰ্ঘেৰিটাতো দেখিবলৈ পোৱা গৈছে মৃৎশিল্পীসকলৰ ব্যাপক ব্যস্ততা। এই দৃশ্য মাৰ্ঘেৰিটাৰ বাসন্তী শিল্পলয় মৃৎশিল্প প্ৰতিষ্ঠানৰ। এনেদৰে এতিয়া দিনে নিশাই খনিকৰসকল ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত। মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত মৃৎশিল্পী প্ৰতিষ্ঠানসমূহে ইতিমধ্যে সৰু বৰ বহু দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে। দেৱীৰ প্ৰতিমাসমূহত অন্তিম পৰশ দিয়াত ব্যস্ত এতিয়া মৃৎশিল্পীসকলৰ ঘৰৰ প্ৰতিগৰাকী সদস্য। ব্ৰিটিছ আমোলতে স্থাপন কৰা শিল্প প্ৰতিষ্ঠান কেইখনে পুৰণি শিল্প উদ্যোগ মৃৎশিল্পক জীয়াই ৰখাৰ স্বাৰ্থ ৰাজ্যৰ মৃৎশিল্পীসকলক সহায় সহযোগিতা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। চলি আছে, মোটামুটি চলি আছে, ভালে চলি আছে, বেয়া নহয়। আপোনাৰ নামটো? নিতাই পাল। কিমান বছৰৰ পৰা আপুনি এই ব্যৱসায়ৰ লগত জড়িত? মই মোটামুটি 35 বছৰৰ পৰা জড়িত আছো। যিহেতু এক পুৰণি শিল্প অনুষ্ঠান মৃৎশিল্প, এই মৃৎশিল্পৰ বৰ্তমান মৃৎশিল্পৰ আপোনালোকৰ পৰিয়াল পোহপাল দিয়াত কিবা অসুবিধা হৈছে নেকি? অসুবিধা হৈছে আৰু আমি চৰকাৰৰ ফালৰ পৰা একো সহায় নাপাওঁ আৰু মূৰ্তিৰ ইমান দামো নাই। কোনোমতে চলি আছো আৰু এইটো আমাৰ ব্যৱসায়, এইটো বেলেগ কামটো কৰিব নোৱাৰিম, এইটো কৰিব লাগিব। দুৰ্গা পূজা উপলক্ষে কিমান মূৰ্তি আপোনালোকে সাজিছে? মোটামুটি 25টা আছে। 25টা আছে। যোৱা বছৰতকৈ এইবছৰ কম নে বেছি হৈছে? নাই, ইমানেই আছে, মোৰ লিমিট এটা আছে, এইটো হিচাপতে আৰু জেগাও ঠেক আছে তো, সেইটো কাৰণে। প্ৰতিমাসমূহৰ দাম এবাৰ বৃদ্ধি পাইছে নেকি? বৃদ্ধি অলপ পাইছে আৰু 1500 টকা মান এনেকৈ বৃদ্ধি পাইছে। কিহৰ কাৰণে বৃদ্ধি পাইছে বাৰু? বৃদ্ধি পাই বস্তু বাহিনীৰ দামো বাঢ়িছে। প্ৰতি বছৰে কাষ্টমাৰে কিবা এটা বঢ়াব লাগে। যিটো প্ৰতি বছৰ লৈ থাকে কাষ্টমাৰে, তেওঁলোকে মানে ধৰক বছৰেকে 500 টকা এটা বঢ়াই দিয়ে আৰু। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নে আপোনালোকক? চৰকাৰৰ প্ৰতি আহ্বান জনাই লাভ নাই, আমাৰ ফালে নাচায় আৰু চৰকাৰ। ভোট লোৱা আমত লৈ ল'ব, তাৰপিছত আপোনাৰ আমাৰ ফালেও নাচায়, চোৱা নাই। সেইকাৰণে নাই, এইবিলাক মানে চৰকাৰৰ প্ৰতি আহ্বান জনাই লাভো নাই। আমি দুখীয়া মানুহ, দুখীয়া এনেকৈ কাম কৰি খাব লাগিব, সেইটো চলি আছো আৰু। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।